চাওক আচলতে কালি প্ৰাৰ্থিত্ব পাইছোঁ তাৰ কাৰণে মই সঁচাকৈ নথৈ সুখী আৰু এগৰাকী মই দলৰ উপ সভানেত্ৰী হিচাপে আজি এটা দলীয় কাৰ্যসূচী গতিকে তাতো মই অংশগ্ৰহণ এনেও কৰিলোঁ আৰু আজি প্ৰাৰ্থী হিচাপে সকলোৰে লগত কৰিছোঁ গতিকে খুব সুখী পৰিকল্পনাটো আপোনালোকে জানেই খুব সুন্দৰভাৱে আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰতিদিনে এক মানে যুদ্ধ জিকিব পৰাকৈ খুব সুন্দৰ ষ্ট্ৰেটেজি সদায় বনাই ৰাখে গতিকে সেই ষ্ট্ৰেটেজিতে আমি কাম কৰি যাম ৰাইজৰ মাজলৈ ডেভেলপমেণ্ট বিজেপিটো কেৱল ডে বাই ডে ডেভেলপমেণ্ট কৰি আছে ন গতিকে ডেভেলপমেণ্টটো উইল বি আৱাৰ ইছ্যু আপে ইতিমধ্যে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে এখন ঘোষণা কৰিছে তাৰপিছতো ইতিমধ্যে কংগ্ৰেছে ঘোষণা কৰিব এইকেইদিনতে কি হ'ব মই এতিয়াতো মই বিজেপিৰ কথাটোৱে চিন্তা কৰিম গতিকে আপ আৰু কংগ্ৰেছে তেওঁলোকৰ ষ্ট্ৰেটেজি মেইনটেইন কৰি পেলাই যি কৰে কৰিব তেওঁলোকে তো তেওঁলোকৰতো তেওঁলোকে কৰিব হিচাপে আপোনাৰ যোৱাকালি প্ৰাৰ্থিত্ব এই ক্ষেত্ৰত কি ক'ব মইতো একেবাৰে দলৰ নেতৃবৃন্দলৈ চিৰকৃতজ্ঞ যে তেওঁলোকে যে এগৰাকী কাৰ্যকৰ্তাক তেওঁলোকে এই সুযোগ আৰু সুবিধা দিছে গতিকে মই নথৈ আনন্দিত বাইদেউ নমস্কাৰ মই দীপজ্যোতি কেওট পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মই সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে এনি ভাৰত 24 এই ছেটেলাইট চেনেলটি অতি শীঘ্ৰেই আপোনালোকৰ মাজত উপলব্ধ হ'ব গতিকে আশা কৰোঁ সকলোৱে যেন এই চেনেলটিক আদৰি লয় ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি